এজন শিষ্যৰ সৈতে এজন দাৰ্শনিক কোনো এখন ঠাইলৈ গৈ আছিল। যোৱাৰ সময়ত বাটত এখন ডাঙৰ খেতিপথাৰ আৰু এটা জৰাজীৰ্ণ ঘৰ দেখা পালে। খেতিপথাৰ বহুত ভাল স্থানত আছিল, কিন্তু খেতিপথাৰখনৰ অৱস্থা দেখি এনে লাগিল যেন সেই খেতিপথাৰখনৰ মালিকে একেবাৰে মনোযোগ নিদিয়ে। তেনেতে দুয়োৰে পিয়াহ লাগিল, গতিকে খেতিপথাৰৰ মাজতে থকা ঘৰটোলৈ গ'ল আৰু দুৱাৰত টুকুৰ মাৰিলে। ভিতৰৰ পৰা এজন মানুহ ওলাই আহিল। তেওঁৰ সৈতে তেওঁৰ পত্নী আৰু 3টা ল'ৰা-ছোৱালীও আছিল। সকলোৱে পিন্ধিছিল ছিন্ন ভিন্ন কাপোৰ। দাৰ্শনিকজনে ক'লে, মহাশয়, আমাক অলপ পানী দিব পাৰিবনে? বৰ পিয়াহ লাগিছে। মানুহজনে নিশ্চয় বুলি কৈ ভিতৰলৈ গ'ল আৰু তেওঁলোকক পানীৰ এটা জগ আগবঢ়াই দিলে। পানী খোৱাৰ পিছত দাৰ্শনিকজনে সুধিলে, এই বিশাল খেতিপথাৰখন আপোনালোকৰে নেকি? চন পেলাই থৈছে যে, খেতি-বাতি নকৰাকৈ আপোনালোক কেনেকৈ জীয়াই আছে? তেতিয়া মানুহজনে ক'লে, মাটিখিনি আমাৰে যদিও খেতি-বাতি কৰাই নহয়। আমাৰ মাথো মহ এটা আছে। মহটোৱে কিছু গাখীৰ দিয়ে। সেই গাখীৰখিনি ওচৰৰ গাঁৱত বিক্ৰী কৰি কিছু টকা পাওঁ আৰু বাকী থকা গাখীৰ ব্যৱহাৰ কৰি আমাৰ জীৱিকা চলি আছে। দাৰ্শনিক আৰু শিষ্যই পানী খাই যাবলৈ বিদায় ল'বলৈ মানুহজনক আমি যাওঁগৈ বুলি ক'লে। তেতিয়া সেই দুখীয়া মানুহজনে ক'লে, এতিয়া আন্ধাৰ নামি আহিছে আৰু আগলৈ অৰণ্যখনো আছে। যদি আপোনালোকে বিচাৰে আজি ৰাতি ইয়াতে থাকিব পাৰে। তেতিয়া দুয়োজনে কিছু চিন্তা কৰি থাকিবলৈ মান্তি হ'ল। শেষ নিশা যেতিয়া সকলো তীব্ৰ টোপনিত আছিল, তেতিয়া দাৰ্শনিকজনে শিষ্যজনক জগালে আৰু ক'লে, উঠা, আমি এতিয়া ইয়াৰ পৰা ওলাই যাব লাগিব, নতুবা লক্ষ্যস্থান পোৱালৈ বেছি দেৰি হৈ যাব আৰু আমি যাওঁতে মানুহজনৰ মহটো মাৰি থৈ যাম। শিষ্যই নিজৰ গুৰুৱে কি ধৰণৰ আজ্ঞা দিছে তাক একো বুজা নাছিল আৰু বিশ্বাসেই কৰিব পৰা নাছিল, কিন্তু তেওঁ গুৰুৰ কথাবোৰ অৱজ্ঞা কৰিব পৰা নাছিল। শেষত দুয়োজনে মহটো হত্যা কৰি ৰাতিটোৰ ভিতৰতে নোহোৱা হৈ গ'ল। এই ঘটনাটোৱে শিষ্যজনৰ মনত বৰ বেয়াকৈ আঘাত দিলে আৰু প্ৰায় 10 বছৰৰ পিছত তেতিয়া তেওঁ ভাবিছিল, তেওঁ কৰা ভুলৰ বাবে তেওঁ বহুতো অনুতপ্ত আৰু সেই মহটোৰ মালিকজনক তেওঁ সেই ৰাতি কৰা ভুলৰ মাফ খুজিব। সেইবাবে আকৌ মানুহজনক বিচাৰি ওলাল আৰু তেওঁৰ আৰ্থিক সহায় কৰিব। তেওঁৰ গাড়ীখন গৈ সেই খেতিপথাৰৰ সন্মুখত ৰলগৈ, কিন্তু শিষ্যজনে খেতিপথাৰখন দেখি নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। সেই চন পৰি থকা পথাৰখন তেতিয়া ফলৰ বাগিচালৈ সলনি হৈছিল। জৰাজীৰ্ণ ঘৰৰ স্থানত থিয় হৈ আছিল এটা সুন্দৰ বাংলো আৰু য'ত আগতে মহটো বান্ধি ৰখা হৈছিল তাত এতিয়া ভাল জাতৰ বহু গৰু আছে আৰু মহবোৰে পথাৰত চৰি আছিল। তেতিয়া শিষ্যজনে ভাবিলে যে হয়তো মহটোৰ মৃত্যুৰ পিছত পৰিয়ালটোৱে এই সকলো মাটি বিক্ৰী কৰি ক'ৰবাত গুচি গৈছে। সেই বুলি মনতে ভাবি উভতি যাবলৈ গাড়ীখন ষ্টাৰ্ট কৰিলে। তেতিয়া হঠাতে 10 বছৰ আগৰ সেই দুখীয়া মানুহজনক দেখা পালে। গাড়ীৰ পৰা নামি আহি সেই মানুহজনক মাতিলে, চিনি পাইছেনে? প্ৰায় 10 বছৰ মানৰ আগতে আপোনাৰ ঘৰতে এনিশাৰ বাবে অতিথি আছিলোঁ। মানুহজনে ইতিমধ্যে চিনি পাইছিলেই। মানুহজনে কৈ গ'ল, মোৰ ভালকৈ মনত আছে, আপুনি আৰু আপোনাৰ গুৰু ইয়ালৈ আহিছিল। কেনেকৈ পাহৰি যাম সেই দিনাৰ কথা। সেইদিনা আপোনালোকে আমাক নোকোৱাকৈ গুচি গৈছিল আৰু একেদিনাই নাজানো কেনেকৈ আমাৰ মহটো গোহালিতে মৰি আছিল। কিছুমান দিন মই বুজিয়ে পোৱা নাছিলোঁ কি কৰিম, কেনেকৈ পৰিয়ালটোক পোহপাল দিম। কিন্তু জীয়াই থাকিবলৈ কিবা এটা কৰিব লাগিব। বাৰীৰে গছ কাটি বিক্ৰী কৰিবলৈ ধৰিলোঁ। তাৰ পাছত যি টকা পাইছিলোঁ তাৰ টকাৰে কিছু বীজ কিনি ঘৰৰ সন্মুখত খেতিপথাৰত সিঁচিলোঁ। সৌভাগ্যক্ৰমে শস্যখিনিও ভাল হ'ল। সেই শস্যখিনি বিক্ৰী কৰি পোৱা ধনেৰে কিছু ফলৰ পুলি ৰোপণ কৰিলোঁ। লাহে লাহে খেতিপথাৰত বিভিন্ন প্ৰকাৰ খেতি কৰি উন্নতি কৰি এইখিনি পালোহি। চাৰিওফালৰ গাঁওবোৰৰ ভিতৰত এতিয়া মই এজন ভাল ফলৰ ব্যৱসায়ী। সঁচাকৈ এই সকলোবোৰ নহ'লহেঁতেন যদি সেইদিনা মোৰ মহটোৰ মৃত্যু নঘটিলেহেঁতেন। তেতিয়া শিষ্যজনে সুধিলে, আপুনি আগতেও এই একে কাম কৰিব পাৰিলেহেঁতেন, তেতিয়া কিয় কৰা নাছিল? মানুহজনে ক'লে, নিশ্চিতভাৱে পাৰিলোহেঁতেন, কিন্তু তেতিয়া বেছি কষ্ট নকৰাকৈ জীৱন মসৃণভাৱে চলি আছিল। মোৰ মাজত কেতিয়াও এনেকুৱা অনুভৱ হোৱা নাছিল। যেনে তেনে ঘৰখন চলি আছিল। গাখীৰ বিক্ৰী কৰা ধনখিনিয়ে প্ৰতিদিনৰ যোগাৰ ওলাই আছিল, গতিকে অলপ বেলেগ কৰাৰ চেষ্টাও কৰা নাছিলোঁ। কিন্তু যেতিয়া মহটো মৰি গ'ল তেতিয়া জীৱনটো চলিবলৈ বহু যুদ্ধ কৰিবলগীয়া হৈছিল আৰু এইদৰে দুখীয়া মানুহজন এইখিনিত উপনীত হ'ল। আজি তেওঁৰ গুৰুৰ সেই নিৰ্দেশনাৰ প্ৰকৃত অৰ্থ বুজি পালে আৰু একো নোকোৱাকৈ উভতি আহিল। বন্ধুসকল,
বহুবাৰ আমি পৰিস্থিতিৰ লগত ইমান অভ্যস্ত হৈ যাওঁ যে আমি মাত্ৰ সেই পৰিস্থিতিতেই জীয়াই থাকিবলৈ শিকোঁ। আমি কৰি থকা কামটোক লৈ আমাৰ ছেটিছফেকশ্যনো নাথাকে। কৰি থকা কামটোক ঘৃণাও কৰোঁ, তথাপিও সেইটো কামকে কৰি জীৱন কটাই থাকোঁ। সেইবাবে কেতিয়াবা অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিব লাগে, অলপ উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে, ডাঙৰ ডাঙৰ সপোন দেখিব লাগে আৰু সেই সপোনবোৰ পূৰ কৰিবলৈ অহৰহ চেষ্টা কৰিব লাগে। অলপ সংগ্ৰাম হ'ব, অলপ কষ্ট হ'ব, কিন্তু পিছত আপোনাৰ উন্নতিয়েই হ'ব আৰু সেই উন্নতিত আপুনিও সুখী হ'ব।